আজি শিশু দিৱস আৰু তোমালোকে আজি এই দিনটোত তোমালোক আমাৰ দেশৰ আজি শিশু দিৱস উপলক্ষে মহানগৰীৰ সাতগাঁওস্থিত প্ৰগতি নগৰ সূৰ্যনগৰৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয় শিশু দিৱসৰ লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীৰ পোনপ্ৰথমে জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে বিদ্যালয় কৰ্তৃপক্ষই। আজিৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখিকা তথা সমাজ সেৱিকা জিনুমণি বৰুৱা, বৈকুণ্ঠ বৰুৱাৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দিগন্ত লহকৰ তথা অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকল। শিশু দিৱসৰ লগতে সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে গীত মাত নৃত্যও প্ৰদৰ্শন কৰে। উপস্থিত ভাইটি ভণ্টি আৰু অভিভাৱিকাসকল, এতিয়া আজি চিলড্ৰেনছ ডে যিটো কয় নেহেৰু খুৰাৰ জন্মদিন, আমি ভাবোঁ তেওঁ কিয় জন্মদিন কিয় পাতিলে? তেওঁ সদায় সৰু সৰু ল'ৰা ছোৱালীক মৰম কৰিছিল। এতিয়া তোমালোকে সৰু সৰু হৈ আছা নহয় জানো? এতিয়া তোমালোকে এদিন গৈ নাগৰিক হ'বা দেশৰ। গতিকে তোমালোকৰ মেইন উদ্দেশ্যটো কি হ'ব? মা দেউতাক মৰম কৰা, শিক্ষক শিক্ষয়িত্ৰীৰ লগত সদায় ভাল ভাৱ থাকিব লাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ স্কুললৈ আহিবা, হয় নহয়? সমগ্ৰ ভাৰতবৰ্ষৰে আমাৰ এই নতুন প্ৰজন্মৰ শিশুসকল যেন আগুৱাই যায়, বিশেষকৈ শিক্ষা, নিজৰ নৈতিক যি চৰিত্ৰ সেই আটাইতে আমি বিশেষকৈ শিক্ষক সমাজে তেওঁলোকক সুন্দৰ পথ প্ৰদৰ্শন কৰি আমি আগুৱাই নিব লাগিব। কাৰণ এইকাৰণে আমি আগুৱাই নিব লাগিব, আমি সকলোৱে দৃঢ়তাৰে আমি তেওঁলোকক সুন্দৰ এটা পথ প্ৰদৰ্শন কৰিব লাগিব। কাৰণ এই শিশুসকলে আমাৰ ভৱিষ্যত আৰু তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ বাবে আমাৰ দায়িত্ব অপৰিসীম, বিশেষকৈ আমাৰ শিক্ষক সমাজত। সেয়ে মই আজি এই বিশেষ দিনটোত মই এটাই আহ্বান কৰিব বিচাৰোঁ, প্ৰত্যেক শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ এই উঠি অহা এই নৱপ্ৰজন্মৰ শিশুসকলক আমি সকলোৱে নিজৰ সন্তান বুলি ভাবি তেওঁলোকৰ দেশ মাতৃৰ যাতে সেৱা কৰিব পাৰে, আমাৰ ভাৰতৰ যি একতা সেই একতা যাতে বিশ্বৰ দৰবাৰত যাতে সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিবৰ বাবে তাৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব। আৰু আজিৰ এই বিশেষ দিনটো বিশেষকৈ শিশু দিৱসৰ সংগতি ৰাখি আমাৰ বিদ্যালয় লগতে আমি এজন অসমীয়া হিচাপেও আমি আমাৰ যিহেতুকে ভাষাটো ধ্ৰুপদী ভাষা মৰ্যাদা পাইছে, আমি যেন বিশ্বৰ দৰবাৰত আৰু আগবঢ়াই যাব পাৰোঁ, তাৰ কাৰণে আমি সকলো একতাৰে আমি কাম কৰিম বুলি আজি দৃঢ় প্ৰতিজ্ঞ। নমস্কাৰ সকলোলৈ। আজি জ্ঞানজ্যোতি জাতীয় বিদ্যালয় শিশু দিৱস পালন কৰি আছে আৰু লগতে ইয়াত আহি মই গম পালোঁ আজি এই বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস আৰু 20 বছৰ তেওঁলোকে অতিক্ৰম কৰিছে। তেওঁলোকে মোক দিগন্ত লহকৰ ছাৰে নিমন্ত্ৰণ কৰিছিল, মই আগতো এবাৰ আহিছিলোঁ। আজি মই তেওঁ নিমন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকৰ সকলোলৈ অশেষ ধন্যবাদ জনাইছোঁ। ইয়াত আহি শিশুসকলক ছাৰে শিক্ষাৰ উপৰিও যিবিলাক আনুষংগিক এজন সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে লাগে সকলোবিলাক জ্ঞান তেওঁ যিমান পাৰিছে তেওঁ শক্তিৰে তেওঁলোকৰ মাজত বিলাই দিছে। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ গান নাচ বক্তৃতা দেখি আমি বহুত আপ্লুত হৈছোঁ আৰু সদায় তেওঁলোকক ছাৰে সাহস দি আছে। তেওঁলোকলৈ মোৰ অজস্ৰ শিশুসকললৈ মোৰ মৰম থাকিল। এটি শিশু আমি জানো তেওঁলোক আমাৰ দেশৰ ধৰণী। শিক্ষাৰ লগে লগে ছাৰে ইমান আগবঢ়াই নিব পৰাটো আজি সমাজৰ কাৰণে বৰ কঠিন। কাৰণ সকলোৱে জানে আজি সমাজ ব্যৱস্থাটো ভাল বেয়া দুই দিশত গৈ আছে, যাক আমি কেতিয়াবা পেপাৰ বা টিভি বা মোবাইলত দেখি থাকোঁ। মই এটাই সকলোলৈ অনুৰোধ কৰিলোঁ, ভাল বেয়া পৃথিৱীত থাকিবই, সকলো এৰি আমি ভাল দিশটোলৈ আগবাঢ়িব লাগে। শিশুসকলক এজন সুস্থ নাগৰিক কৰি তুলিব লাগে। তেওঁলোকে আমাৰ পথ প্ৰদৰ্শক হ'ব
আৰু ছাৰে আৰু তেওঁলোকৰ যিখিনি লগত ছাৰে ৰাখিছে শিক্ষক শিক্ষয়িত্ৰী সকলোলৈ অজস্ৰ মৰম যাচিলোঁ। জোতা চোতা এইবিলাক ধুনীয়াকৈ আহিলে। আৰু যেতিয়া তোমালোকে বাছত যোৱা ধৰা, বাছত গ'লে বয়সস্থ মানুহ দেখিলে চিটটো এৰি দিবা হা। আৰু যেনে স্কুলৰ যিমানবিলাক হেৰি আছে পৰিষ্কাৰ কৰি থবা, য'ত ত'ত ডাষ্টবিনত পেলাব বস্তুবোৰ দেই। আৰু মই কওঁ তোমালোকে পঢ়া শুনাটো বহুত গুৰুত্ব দিয়া আৰু লগতে খেল ধেমালি।